চাওক ৰিসেন্টলি 6টা 7টা ভিডিও মই প্ৰায় এন্টি বিজেপিৰ ভিডিও বনাইছো মই প্ৰত্যেকটো ভিডিও বিজেপিৰ এগেইনষ্টতে ভিডিও বনাইছো কিন্তু ইয়াৰ মানে এইটো নহয় যে মই দলটোক বেয়া পাও বা হিংসা কৰো বা তেওঁলোকৰ প্ৰাৰ্থীসকলক মই দেখিবলৈ নৰবা বা বেয়া পাও এটো এনেকৈ একেবাৰে নহয় এটো মানে এটাই কথা আছে তেওঁলোকৰ কিছুমান কাৰ্যকলাপ একেবাৰে গ্ৰহণযোগ্য নহয় সেই কাৰ্যকলাপখিনিকে অকমান সমালোচনা কৰাৰ উদ্দেশ্যে ভিডিওবোৰ প্ৰস্তুত কৰা হয় আৰু দৰ্শকসকল আপোনালোকলৈ এটা মোৰ আপত্তি আছিল আপোনালোকে ভিডিওবিলাক চাই কিন্তু সম্পূৰ্ণকৈ নাচায় আৰু চালেও লাইক কমেন্ট এটা কৰি পিনে নাযায় এটো বেয়া কথা নহয় আপোনালোকে যদি লাইক কমেন্ট এটা কৰে তেতিয়াহলে এই ভিডিওটো আৰু 10 জন লোকলৈ ৰেকমেন্ড কৰিব ইউটিউবে গতিকে প্লিজ আপোনালোকে এটা ৰিকুৱেষ্ট কৰিছো চালে লাইক কমেন্ট এটা কৰি থৈ যাব আৰু পৰাপক্ষত ভিডিওটো সম্পূৰ্ণকৈ চাবলৈ চেষ্টা কৰক তো আহক আপোনালোকক ভাষণ দি অলপ বৰ কৰা ইচ্ছা নাই গতিকে ভিডিওটো ষ্টাৰ্ট কৰো आइए देखते हैं बैठचंद मजा आएगा ये আমাৰ আঙুলতা বাইদেউ দুদিনমান আগতে এটা এড কেম্পেইন উলাইছিলে য'ত কৈছিল যে লোন লৈ আহিবলৈ ধনী হ'ব পাৰে লোন লৈ আহিবলৈ সবলতাৰ চিন বাহ इसकी गारंटी मैं नहीं दे सकता এবারে এটা প্ৰশ্ন বহুবাৰ উত্থাপিত হৈ আহিছে যে অসম চৰকাৰে ইমান ঋণ লৈছে কিয় অসমৰ পৰিস্থিতি চাই মই এটাই ক'বলৈ বিচাৰিছো এটা আছে মূৰ্খ তাৰ পিছতে যথামূৰ্খ তাৰ পাছত আছে মহামূৰ্খ তাৰ পাছত আছে এখেত অসমৰ কি ঋণৰ বোজা বাঢ়ি গৈছে লোনৰ মাত্ৰা বাঢ়িছে ঠিকই কিন্তু যি লোন লৈছে সেই টকাৰ বেছিভাগেই ফ্ৰী আঁচনিত দি আছে অৰুণোদয় দি আছে কিবা কিবি আঁচনি সপাতে বৰবাদ কৰিছে পইচাখিনি বঢ়িয়া কেইদিনমানৰ পূৰ্বে এগৰাকী ব্যক্তিয়ে কৈছে যে 1 লাখ টকা দৰমহা পোৱাৰ পিছত 48,000 টকাৰ মাহিলী কিস্তিত ফৰ্চুনাৰ লোৱাটো কিমান যুক্তিসংগত তেখেতে ঠিকই কৈছে যোনে লয় এইটো পৰিস্থিতিত যোনে এনেকৈ ফৰ্চুনাৰ গাড়ী লয় এইটো গৰু আৰু আপুনি যে জাষ্টিফাই কৰিব বিচাৰে না আপুনি যে মহাগুৰু सॉरी পৰাকৈ উপাৰ্জন কৰিব পাৰে দুই যেতিয়া সেই ব্যক্তিজনৰ ঋণ ঘূৰাই দিয়াৰ সঠিক ট্ৰেক ৰেকৰ্ড থাকিব অসম ঠিকই অসমৰ লোনৰ ট্ৰেক ৰেকৰ্ড হৈছে যোৱা 10 বছৰে প্ৰায় 10-11,000 কোটি টকাৰ পৰা এতিয়া 1,52,000 কোটি টকা হ'লগৈ কিন্তু তাৰ এগেইনষ্টত ডেভেলপমেণ্ট 18 নম্বৰ আছিল জিডিপি ৰেংক ৱাইজ এতিয়া 17 নম্বৰ পালে মানে এক বাইচান্স যদি তেওঁ জিডিপি ৰেংকত ভাৰতৰ ভিতৰত 1 নম্বৰ যাব বিচাৰে তেতিয়াহলে 4-5 বছৰ লাগিব নেকি বেছ কমে কৈ দিলি মই 1000 বছৰ লাগিব पता नहीं আৰু ডেভেলপমেণ্ট মা বাবগো বাবা কি ডেভেলপমেণ্ট কৰিছে বাহিৰৰ ইণ্ডাষ্ট্ৰী নি অসম কমাইছে অসমৰ সৰু সৰু ইণ্ডাষ্ট্ৰীবিলাকৰ ভাত মাৰিছে যাৰ কাৰণে 2-3 লাখ লোক আনএমপ্লয়েড হৈছে স্কুলৰ নামত কৰবাত খোৱা পানী নাই কৰবাত কাৰেণ্টৰ ব্যৱস্থা নাই কৰবাত ইণ্টাৰনেটৰ ব্যৱস্থা নাই কৰবাত ভালকৈ ইনফ্ৰাষ্ট্ৰাকচাৰ নাই কিন্তু গুৱাহাটী অলিয়ে গলে য'তে ত'তে ফ্লাইঅভাৰ বনাইছে বাহ ডেভেলপমেণ্ট ৱেল ডান মোৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন এই বিত্তীয় বৰ্ষত 6.43 লাখ কোটি টকা হোৱাটো প্ৰায় নিশ্চিত অসমৰ কাৰেণ্ট জিএছডিপি হৈছে 4.93 লাখ কৰোৰ আৰু গ্ৰোথ ৰেট হৈছে 10.2% যদি এইটো হিচাপে বাঢ়ি থাকে তেনেহলে 2-3 বছৰটো ঘটিটোও নহয় কি 2028 চনত ইয়াৰ পৰিমাণ 10 লাখ কোটি টকা হোৱাৰো সম্ভাৱনা আছে আৰু তেখেতে কৈছে যে আৰু 10,000 কৰোৰ জহা 2026 লৈকে আৰে মতলব মিছা কথা পেলোৱাৰো এটা সীমা থাকে মানুহক ম্যানিপুলেট কৰাৰ এটা সীমা থাকে বা বাইদেউ বৰ্তমান সময়ত AFRBM এক্ট অনুসৰি অসমৰ জিএছডিপিৰ বিপৰীতে ঋণৰ অনুপাত এতিয়াও কমি আছে AFRBM ৰিপৰ্ট অনুসৰি অসমে প্ৰায় 23% বৰ্তমান লোন ললে য'ত 32%ৰ লিমিট থাকে ঠিকে আছে কিন্তু বৰ্তমান যোৱা 5টা বছৰে যিটো হাৰত লোন লৈ গৈ আছে এই 32% সুতে বেছি দিন নালাগে চৰকাৰে 27,000 কোটি টকা ঋণ ল'ব পৰাৰ যোগ্যতা আছে আৰু আপুনি আৰু 27,000 কোটি টকা লোন ল'ব পাৰে বুলি এটো আপুনি গৰ্ব নকৰিব কাৰণ এজন সাধাৰণ ব্যক্তিৰ যদি 1 লাখ টকা ক্ৰেডিট লিমিট থাকে তাই গোটেই 1 লাখ টকা খৰচা কৰিলে তাক মূৰ্খ বুলি ক'ব মানে আপুনি পানীত আছে পানী বুকলৈকে আছে ইটছকে ডিঙিলৈকে আছে ইটছকে যেতিয়ালৈকে নাক বন্ধ হয় আপুনি ডেড বডি হৈ পলো দুপৰি নাথাকে তেতিয়ালৈকে ইটছকে একো নাই কিনিলে জানো এই বিলাসিতা হয় যদিহে আপুনি ফৰ্চুনাৰখন কিনি আপুনি কামত লগায় আৰু মাহে 50,000 টকা আপুনি উপাৰ্জন কৰে তেন্তে এই বুজা নহয় লক্ষ্মীহে হ'ব সেই কাৰৰ ওনাৰ গৰাকীয়ে 55 লাখ টকা খৰচা কৰি পিনে গাড়ী লৈ এখন ভাড়া দিব পা এনেকে যদি তাৰ বিজনেছ মাইণ্ডেড হ'ল নহয় তাৰ 55 লাখ টকা খৰচা কৰি ফৰ্চুনাৰ নহয় 10-15খন মাৰুতি গাড়ী লৈ নহয় 8-10 লাখ টকীয়া গাড়ী 4-5খন লৈ পিনে তাৰ ভাড়া দিলে হয় ফৰ্চুনাৰ নলয় কেতিয়াও তো বাস ইয়াৰ আজিলে ভিডিওটো ইমানে আছিলে যদি ভিডিওটো ভাল লাগিছে লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰি পিনে যদি ইমানলৈকে চাইছে তেতিয়াহ'লে আৰু